সঁচাকৈ আজি বহুত গৌৰৱৰ দিন একচুৱেলি। কেতিয়াবা ভাবোঁ তেওঁৰ হাতৰ পৰা সঁচাকৈ কিবা মাহেকীয়াকৈ কেতিয়াবা বছৰেকীয়া খুব সুন্দৰ সুন্দৰ খবৰবোৰ পাই থকা খুব ভাল লাগে। মই এজন নিজে তেওঁৰ হাতীয়া হৈ মোক খুব গৌৰৱ কৰিবলৈ মন যায়। খেলতে হওক বা কিছু ডেন্সতে হওক বা নাচতে হওক, এনেকুৱা ধৰণৰ খবৰবিলাক আমাৰ তেওঁৰ হাতৰ পৰা খুব আহি থাকে, খুব ভাল লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত হওক, ৰাজ্যিক পৰ্যায়ত হওক, এইবিলাকত যেতিয়া খবৰবিলাক আহে, হয় মই এইবিলাকৰ কাৰণে মই ৰৈ থাকিব নোৱাৰোঁ। মই আজি খঙীয়া গৰিয়াবাম কি ক'লে জেগাটো ভেৰেকিবামলৈ মই দৌৰি আহিবলগীয়া হ'ল। কাৰণ মই আজি 3 দিনৰ আগত শুনিলোঁ, একচুৱেলি মই খবৰটো পোৱা নাছিলোঁ, শুনিলোঁ যে আমাৰ ফাৰদিন আখতাৰ আহমেদে আজি অসমৰ লগতে টেঙাখাটলৈ এটি খুব সুন্দৰ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতে ৰেঙনি চেনেলে আয়োজন কৰা নাচ প্ৰতিযোগিতা, ইংলিছত ডেন্স প্ৰতিযোগিতাত এটা সুন্দৰ প্ৰদৰ্শন কৰি তেখেতে প্ৰথম স্থান অধিকাৰ কৰি যিটো গৌৰৱ কৰি আনিলে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি অসম জাতীয় পৰিষদৰ ফালৰ পৰা আমি তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ দিছোঁ। লগতে এইখিনিতে মই ক'ব লাগিব, আজি ঘৰত আহি গম পালোঁ তেখেতে মাকে এইখিনি ক্ষেত্ৰত বহুত ল'ৰাজনক উদগনি জনাই আহিছে। আৰু ইয়াত আহি এখন চাৰ্টিফিকেটো পালোঁ, বোলে মাকেও এইখিনি বহুত আগৰণুৱা। গতিকে বাচ্ছাটিও কৈছে যে মাকৰ অৰিহণা যুগতে তেওঁ আজি এইখিনি হ'বলৈ পাইছে। গতিকে এই সুযোগতে মাককো আমি আমাৰ দলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত তেখেতে যেন আৰু নাম কঢ়িয়াই আনক, সৰ্বভাৰতীয় পৰ্যায়ত নাম কঢ়িয়াই আনক, তাৰ কাৰণে আমি তেখেতক আশীৰ্বাদ আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়ালৈ আহি তেখেতক আমি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিলোঁ। চবকে প্ৰথমতে ধন্যবাদ জনাইছোঁ। মোৰ বহুত ভাল লাগিছে যে মই টপ 5ত আছোঁ আৰু উইনাৰ হৈছোঁ। মই অভয়পুৰীয়া ডান্স শিকোঁ আৰু মই ডান্স কৰা 6 years মান হৈছে। সৰুৰ পৰাই মন আছিল নেকি ডান্স কৰাৰ? মায়ে প্ৰথমতে মোক ডান্স দিছে, তাৰপিছত মোৰ মন বহিছে। মায়ে মানে মায়ে ডান্স কৰে নেকি? মায়ে কৰে ডান্স। কেনেকুৱা অনুভৱ হ'ল সেই প্ৰগ্ৰেমটোত গৈ কিনে? কেনেকুৱা অনুভৱ পালা? মোৰতো বহুত ভাল লাগিলে, মোৰ এক্সপিৰিয়েঞ্চো বহুত বাঢ়িলে আৰু তাতে মই ফাৰ্ষ্ট পাইছোঁ। মোৰ ইমান ভাল লাগিছে। এই ফাৰ্ষ্ট প্ৰাইজ পোৱাৰ পিছত তুমি কাক আজি ধন্যবাদ জ্ঞাপন কৰিবা তোমাৰ শিক্ষাগুৰুৰ লগতে? মোৰ ছাৰ আছে, সুমন ছাৰ। ছাৰে মোৰ বহুত কষ্ট কৰে আৰু মোৰ মেণ্টাৰ হিচাপে সঞ্জীৱ ছাৰ আছিলে। সঞ্জীৱ ছাৰে দিন ৰাতি মোৰ লগত প্ৰেক্টিচ কৰিছে। তাৰপিছত তুমি উইনাৰ হ'ব পাৰিলা। আজি টেঙাখাট অঞ্চল জুৰি তোমাক আজি বহুতে ধন্যবাদ জ্ঞাপন কৰি আছে। কেনেকুৱা অনুভৱ হৈছে? আগত যোৱাৰ কেনেকুৱা সপোন আছে তোমাৰ? টেঙাখাটবাসীয়ে বহুত ছাপোৰ্ট কৰিছে। ছাপোৰ্ট নকৰা হ'লে মই ইমানখিনি আগনেবাঢ়িলোহেঁতেন। আৰু কি ইমান আগবাঢ়ি যোৱাৰ তোমাৰ সপোন আছে? মই ছুপাৰ ডান্সাৰ DID এবাৰ ট্ৰাই কৰিম বাহিৰত।